এয়া আছিল আমাৰ সৈতে এই মুহূৰ্তত আছে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি আজি অতি এটা গুৰুত্বপূৰ্ণ দিন আপোনালোকে ফাইনেলি একেলগ হ'বৰ কাৰণে আজি এজেণ্ডা ঘোষণা কৰিছে হয় আমি আৰু ইয়াৰ পিছতো আমি আশা কৰোঁ যে 10 দিনৰ পিছত আমাৰ এটা জইণ্ট আমাৰ সভা ৰাজহুৱা সভা হ'বগৈ আৰু আজি যিসকলে আজি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ লগত আমাৰ আগতেও আমি কৈছোঁ যে কথাবোৰ প্ৰায় আমাৰ সম্পন্ন হ'ল আৰু পৰৱৰ্তী দিনত আমি কেনেদৰে ৰাইজৰ মাজত সোমাই যাওঁ সেয়া হ'ল ডাঙৰ কথাটো আৰু সেই সম্পৰ্কত আজি গুৱাহাটীত আমি কিছু আলোচনা কৰিলোঁ আৰু আপোনালোকক সোনকালে আনুষ্ঠানিকভাৱে আমাৰ প্ৰথমটো যেতিয়া সভা ক'ত হ'ব আপোনালোকক জনোৱা হ'ব ডাঙৰ এটা থাকি গ'ল কিন্তু থাকি গ'ল ৰাইজৰ দলৰ নেতা অখিল গগৈ ইয়াত নাই আপোনালোক গৌৰৱ গগৈ লৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তিনি গগৈৰ নাম উচ্চাৰণ হৈছিলে আজি প্ৰথমখন এখন ডাঙৰ সংবাদমেল য'ত ৰাইজৰ দল নাই চাওক আমি এতিয়াও আমাৰ দুৱাৰ মুকলি আছে কিছুমান দলৰ কথা আপোনালোকে নামবোৰ নল'লে CPI-ML আৰু বিভিন্ন আমাৰ ইণ্ডিয়া লাইন্সৰো আমাৰ দলবোৰ আছে ৰাইজৰ দলো আছে আমি আশাবাদী যে আজি যি স্থিতি আমি এইসকলৰ লগত আৰু আমালোকৰ মাজত যি স্থিতি আমি আজি তাৰিখত য'ত আমি পাইছোঁ নিশ্চয় পৰৱৰ্তী দিনত তেওঁলোকৰ লগতো একেই স্থিতিত আমি গৈ পাম মূল কাৰণটো কি বুলি ভাবে দুই এটা সমষ্টিক লৈ যি সংঘাত হৈছে সেই সংঘাত কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে বা কাৰোবাৰ ইগ'ৰ কাৰণে মিছলা নহ'বগৈ নেকি এনেকুৱা একো কথা নহয় বা এনেকুৱা কিবা কথাৰ ওপৰতো আপোনালোকে জানেই যে মই সাংবাদিকসকলৰ সন্মুখত এইখিনি কথাৰ ওপৰত মই চৰ্চা নকৰোঁ এটা গুৰুত্বপূৰ্ণ যোৰহাট সমষ্টিত আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু লিডিং ফ্ৰম দ্য ফ্ৰণ্ট আপুনি যোৰহাটৰ পৰা অৱতীৰ্ণ হ'ব আৰু দলটোক আগুৱাই নিবৰ কাৰণে আপোনাক যোৱাটো প্ৰক্ষেপ কৰা বুলি কৈছে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই এই হৈছে যাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যোৰহাট লোকসভা সমষ্টি ৰাইজে যি আশীৰ্বাদ যোৱা লোকসভা নিৰ্বাচনত প্ৰদান কৰিলে তাৰ বাবে আজি এই পৰ্যায়লৈ মই আহিছোঁ মই যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ বিজেপিয়ে কিন্তু পৰিয়ালবাদৰ কংগ্ৰেছৰ পৰিয়ালবাদৰ যিটো বাৰ্তা সেই বাৰ্তাটো লৈ গৈছে ৰাইজৰ মাজলৈ যে কংগ্ৰেছত পৰিয়ালবাদ চলে মুখ্যমন্ত্ৰী পুতেকে টিকট পায় মন্ত্ৰী পুতেকে টিকট পায় আজিৰ তাৰিখত এটাহে কথা স্পষ্ট হৈ গৈছে যে বিজেপি দলৰ বাবে AUDF দলটো গ্ৰহণযোগ্য বিজেপি দলৰ বাবে AUDF বিধায়কবোৰ একদম নিকা আজি বিজেপিৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে আজি মৌলানা আজমল ডাঙৰীয়া কিমান গুৰুত্বপূৰ্ণ তেওঁ আগৰ কৈ যোৱা কথাখিনি সকলোৱে ৰাইজে এতিয়া মনত পেলাইছে যে মৌলানা আজমল চাহাব তেওঁৰ মতেহে কৰে তেওঁলোকক বিচৰা মতে সহায় কৰে ৰাজ্যসভাত ভোট দিয়ে টিকেট প্ৰদান কৰে এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দু নেতা কওঁতে আজি AUDF ওপৰত কিমান যে নিৰ্ভৰ আৰু কিমান ফাঁকি হিন্দু নেতা সেইটো আজি কথাখিনি সেইটোৱে ৰাইজৰ মাজত চৰ্চা হয় কিন্তু কংগ্ৰেছৰ পৰিয়াল এয়া আছিল গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতে বহুকেইটা প্ৰশ্নৰ উত্তৰ দিলে অৱশ্যে যিসমূহ বিজেপিয়ে অভিযোগ কৰিছে পৰিয়ালবাদক লৈ তাক কিন্তু পোনপটীয়াকৈ তেওঁ উত্তৰ দিবলৈ সক্ষম নহ'ল